আমি 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দল CPI CPMৰ যি মিত্ৰ দল এই মিত্ৰ দলৰ হৈ আজি আমি মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু আমি এইবাৰ মিত্ৰজোঁট হৈ সৰুপথাৰত আমি যি নিৰ্বাচনী যুঁজ এই যুঁজত অৱতীৰ্ণ হৈ আমি সৰুপথাৰক এইবাৰ মিত্ৰজোঁটক আমি উপহাৰ দিবলৈ সক্ষম হ'ম বুলি আমি অনুভৱ কৰিছোঁ। কি ক'লে? নহয়, মই এটা কথা ক'ব খোজোঁ যে ডলাৰ বগৰী বুলি কথাটো যদি ক'ব লগা হয় তেওঁৰ ক্ষেত্ৰতে খাটিব, কিয়নো তেওঁ প্ৰথম আছিল ছাত্ৰ সন্থাত, তাৰপিছতে তেওঁ যুৱ কংগ্ৰেছ কৰিলে, কংগ্ৰেছ, তাৰপিছত তেওঁ কংগ্ৰেছৰ টিকেট নাপায় BJPত জইন কৰিলে, BJPত টিকেট নাপায় তেওঁ নিৰ্দলীয় কৰিলে, নিৰ্দলীয়ৰ পৰা আকৌ 6 বছৰলৈ বহিষ্কৃত হৈ আকৌ BJPত জইন কৰিলে। গতিকে এই ক্ষেত্ৰত তেওঁৰ ক্ষেত্ৰতে এই ধৰণৰ কথাবিলাক খাটে আৰু আমি 2008 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিত সেৱা মনোভাৱে আমি কাম কৰিছিলোঁ আৰু 2008 চনৰ পৰা যোৱা জানুৱাৰী মাহৰ 12 তাৰিখলৈকে আমি দলতেই আছিলোঁ। কিন্তু আমি যোৱা লোকসভাৰ নিৰ্বাচনৰ পাছৰ পৰা আমি দেখিছিলোঁ যে বিশ্বজিৎ ফুকনে আমাক দলীয় কাম কাজ কৰাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে বাধা প্ৰদান কৰি আহিছিল। দলীয় সভা সমিতিত আমাক নিমন্ত্ৰণ কৰিবলৈ দিয়া হোৱা নাছিল বা দলীয় কাৰ্যসূচীৰ পৰা আমাক আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিছিল, কিয়নো তেওঁ MLA হোৱাৰ পাছত দলৰ যিসমূহ মণ্ডলৰ বিষয় বা বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ যিসকল অনুগত ব্যক্তিকে দলত স্থান দিলে, পুৰণা BJP পুৰণা কৰ্মীসকলক দলৰ বিষয়ৰ পৰা আঁতৰাই ৰাখিলে। গতিকে তেওঁৰ অনুগতসকলে তেওঁৰ হৈ কাম কৰি বা তেওঁৰ অনুগতসকলক লৈ কাম কাজ কৰিলে। গতিকে আমাৰ দৰে পুৰণা BJP কৰ্মীসকলক তেওঁলোকে প্ৰতিটো মুহূৰ্ততে আঁতৰাই ৰাখিল আৰু মই এটা অনুভৱ কৰিলোঁ যে য'ত সন্মান নাই তাত আচলতে থকাৰো পৰিৱেশ নাথাকে। গতিকে আমি সসন্মানে আমি সেই ঠাইৰ পৰা আঁতৰি আহিলোঁ আৰু প্ৰায় 1 মাহৰো অধিক সময় আমি বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত থাকিলোঁ আৰু ৰাইজৰ লগত আমি বিভিন্ন মত বিনিময় বা শুভাকাংক্ষীসকলৰ পৰামৰ্শ অনুসাৰে আমি শেহতীয়াভাৱে জাতীয় পৰিষদত যোগদান কৰি জাতীয় পৰিষদৰ প্ৰতীক চিহ্নত আমি উমৈহতীয়া প্ৰাৰ্থী হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। নাই, এইবাৰ মোৰ ইছ্যু হ'ব দুৰ্নীতি। তেওঁৰ যিসমূহ দুৰ্নীতি আছে এইখিনিতো ছ'চিয়েল মিডিয়াত বা বিভিন্ন ধৰণৰ নিউজত আহিয়ে আছে। তাৰ উপৰিও তেওঁ উন্নয়ন তেওঁৰ প্ৰচাৰ মাধ্যমে সদায় উন্নয়নৰ কথা কৈ থাকে যে বিশ্বজিৎ ফুকনে উন্নয়ন কৰিছে। মই আচলতে তেনেধৰণে নাভাবোঁ, কিয়নো সৰুপথাৰ সমষ্টিটো 1,90,000 ভোটাৰৰ প্ৰায় 90% ৰাইজ গাঁৱত থাকে, কিন্তু গাঁৱলৈ যোৱা ৰাস্তাৰ বাট পথ কিন্তু আজিলৈ উন্নতি হোৱা নাই। ঠিক তেনেদৰে গাঁৱৰ বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ বা গাঁৱৰ 90% ৰাইজ কৃষিজীৱী, কিন্তু কৃষিজীৱী ৰাইজৰ যি সমস্যা এই সমস্যাসমূহ কিন্তু সামান্যতম সমাধান কৰা নহ'ল। বিশেষকৈ সৰুপথাৰ সমষ্টি প্ৰতি 2-3 বছৰ মূৰে মূৰে বৰষুণ নহয়, বৰষুণৰ অভাৱত আমাৰ কৃষকসকল প্ৰতি বছৰে যথেষ্ট ক্ষতিগ্ৰস্ত হয়। গতিকে কৃষকসকলৰ স্বাৰ্থত ইৰিগেশ্যনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছিল, বিভিন্ন অত্যাধুনিক সা সৰঞ্জামবিলাক বা বিভিন্ন প্ৰশিক্ষণৰ বা ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন আছিল, কিন্তু তেনেধৰণে গাঁৱৰ মূল কৃষকসকলৰ স্বাৰ্থত কিন্তু তেনেধৰণৰ কোনো পদক্ষেপ নল'ল। বিশেষকৈ আৰু সৰুপথাৰৰ প্ৰায় ABC ছেক্টৰ 3টা সীমান্তৱৰ্তী অঞ্চল আছে। গতিকে সীমান্তৱৰ্তী অঞ্চলৰ নগাৰ লগত বিভিন্ন সময়ত সংঘাত হৈ আহিছে। গতিকে এই সংঘাতৰ ফলত সীমান্তবাসী ৰাইজ বিভিন্ন সময়ত ধনজনক ক্ষতি হৈ আহিছে। কিন্তু যোৱা 5টা বছৰে বিশ্বজিৎ ফুকনে বিধানসভাত বৰ্ডাৰ সমস্যালৈ বা সাধাৰণ কৃষকৰ স্বাৰ্থত কোনো ধৰণে সৰব ভূমিকা লোৱা দেখা নহ'ল আৰু এয়া মোৰ কথা নহয়, এয়া সাধাৰণ জনতাৰ কথা। গতিকে আমি সাধাৰণ জনতাৰ যেতিয়া মাজলৈ গৈছোঁ এই কথাবিলাক ব্যাপকভাৱে চৰ্চা হৈছে আৰু মই ভাবোঁ এই কথাবিলাকেই এইবাৰ নিৰ্বাচনৰ মূল ইছ্যু হ'ব আৰু মই ভাবোঁ এই কথাবিলাকৰ তুলনাত অৰুণোদয় বা উদ্যমিতা আঁচনিৰ পইচাই মানুহক কেতিয়াও আচলতে এইবাৰ মন জয় কৰিবলৈ সক্ষম নিশ্চয় নহ'ব। ৰাইজৰ মুখে মুখে এই কথাবিলাক চলি আছে। আপোনাৰ প্ৰতি যিহেতু আপুনি প্ৰতিনিধিত্ব সমষ্টিত ষ্টাৰ কেম্পেইনাৰ হিচাপে আপোনালোকৰ আহিব, নিশ্চয় আহিব। আৰু যোৱাকালি আমাৰ প্ৰথমখন নিৰ্বাচনী সভা হৈ যায় মিত্ৰজোঁটৰ ফালৰ পৰা আৰু
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কালি প্ৰথমখন নিৰ্বাচনী সভা সৰুপথাৰতে কৰে। সৰুপথাৰত যোৱাকালি 3খনকৈ সভা কৰে আৰু তাত ব্যাপকভাৱে ৰাইজ ওলাই আহিছে আৰু এইসকল ৰাইজৰ কোনো আঁচনিৰ প্ৰলোভন নাই বা কোনো ধৰণৰ প্ৰলোভন বা কোনো ধৰণৰ ভাবুকি প্ৰেছাৰ কোনো ধৰণৰ নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। এই ৰাইজ যেনেধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, গতিকে এই স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই অহাটোৱে কয় যে ৰাইজ আচলতে পৰিৱৰ্তনৰ স্বাৰ্থত বা পৰিৱৰ্তনৰ দিশত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত এটা মন্তব্য প্ৰকাশ কৰিছে এই স্থানতে যে অসমৰ কিমানটা সমষ্টি জিকিব আগতীয়াকৈ পুনৰভাৱে নিৰ্ধাৰণ কৰিছে। নহয়, তেখেতসকল ৰাজনৈতিক ক্ষেত্ৰত দক্ষ, গতিকে তেওঁলোকে ৰাজনৈতিকভাৱে কেনেধৰণে কি চিন্তা বা কি অংক বা কি ধৰণৰ সমীকৰণ তেওঁলোকে জানিব। গতিকে মই সামগ্ৰিকভাৱে গোটেই অসমৰ প্ৰেক্ষাপটত নকওঁ, কিন্তু মই এটা কথাই কওঁ যে সৰুপথাৰ সমষ্টি এইবাৰ কিন্তু পৰিৱৰ্তন হ'ব, এইটো নিশ্চিত।